নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী আৰু এতিয়া অসমৰ গাঁৱে ভূঞে চহৰে নগৰে কেৱল নিৰ্বাচনৰ আখৰা আৰু এই যি নিৰ্বাচনী বতৰ আহিছে, যি নিৰ্বাচনী আখৰা হৈছে, সেয়াও যোৰহাটতো চুই গৈছে আৰু যোৰহাটৰ এই নিৰ্বাচনী পথাৰখনত এইবাৰ মৰিয়নি বিধানসভা সমষ্টিত নতুনকৈ এগৰাকী ব্যক্তিয়ে টিকট প্ৰত্যাশী হিচাপে মৰিয়নি সমষ্টিৰ ঘৰে ঘৰে দেখা গৈছে আৰু সেইগৰাকী হৈছে এজন সুচিকিৎসক, যিজন চিকিৎসকক উত্তৰ পূৰ্বাঞ্চলৰ সকলোৱে চিনি পায় আৰু সেই ব্যক্তিজনে আহি এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিত। তেখেত হৈছে যদুনাথ বুঢ়াগোহাঁই, ডক্টৰ যদুনাথ বুঢ়াগোহাঁই, এগৰাকী কৰ্কট ৰোগৰ চিকিৎসক হিচাপে সৰ্বজন বিদিত আছিলে তেওঁ, আৰু তাৰ পৰিৱৰ্তে এইবাৰ তেখেতক নতুনকৈ চিনি পাইছে যে এগৰাকী ৰাজনীতিবিদ হিচাপে। আমি মৰিয়নি সমষ্টিৰ অন্তৰ্গত এই চেলেংহাটত উপস্থিত আছো আৰু এই চেলেংহাটত তেখেতক নিৰ্বাচনী যি গাঁৱৰ ৰাইজৰ মাজত যি তেখেত সোমাইছে তাতে আমি তেখেতক লগ পাইছো। আমি অকণমান তেখেতৰ লগত পোনপটীয়াভাৱে যোগাযোগ আসাম টক্সৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছো। এইবাৰ যি নিৰ্বাচনী যুঁজ, এগৰাকী চিকিৎসক হিচাপে আপুনি এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে মৰিয়নি বিধানসভা সমষ্টিৰ পৰা, কি ক'ব প্ৰথমে? হয়, আমি আগতে টিয়কত আছিলোঁ শিমলুগুৰি মৌজাটো, কিন্তু বৰ্তমান যিটো ডিলিমিটেশ্যন হ'ল, এতিয়া আমাৰ শিমলুগুৰি মৌজাটো প্ৰায় 9খন পঞ্চায়ত এই মৰিয়নি সমষ্টিত সোমাই পৰিলে। আমি বৰ্তমান এতিয়া মৰিয়নি সমষ্টিৰ বাসিন্দা। গতিকে মই এইটো বহুত দিনৰ পৰা আমাৰ যিটো যোৰহাটৰ এজে হ'ল, আমি চিকিৎসাৰ ক্ষেত্ৰত মই সেৱা আগবঢ়াই আহিছোঁ। প্ৰতি মাহতে মই আহোঁৱে আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত মই জড়িত হৈ থাকোঁ। আৰু মোৰো এটা ইচ্ছা আছিলে, আৰু ইয়াৰ ৰাইজেও দেখিলে যে বৰ্তমান পৰিস্থিতি কেনেকুৱা ধৰণৰ হৈ আছে, আৰু সকলোবিলাক চাই যে ৰাইজে ক'লে যে আপুনি ৰাইজৰ লগত অংশগ্ৰহণ কৰাটো ভাল হ'ব, আৰু আমি কংগ্ৰেছৰ ফালৰ পৰা আপুনি চেষ্টা কৰক আৰু আপুনি কংগ্ৰেছৰ ফালৰ পৰা প্ৰাৰ্থিত্বৰ কাৰণে আগবাঢ়ক। মই ভাবিলোঁ হয়, মোৰ যিহেতু ইচ্ছা আছে, ৰাইজেও বিচাৰিছে, আৰু আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া কেনেধৰণে আগবঢ়াই নিছে আমি দেখা পাইছোঁ। যোৰহাট লোকসভাৰ নিৰ্বাচনত তেওঁক বিপুল ভোটত ৰাইজে জয়যুক্ত কৰিছে, আৰু তেওঁ গোটেই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন সমস্যাৰ আজি কেনেকৈ উপস্থাপন কৰে আমি সকলোৱে দেখি আহিছোঁ, তেওঁৰ লিডাৰশ্বিপটো আমি দেখি আহিছোঁ। গতিকে সকলোবিলাক দেখি, আৰু বৰ্তমান যিটো অৱস্থা হৈ আছে আমাৰ মৰিয়নি সমষ্টি, যি ধৰণে ধৰি লওক উন্নতি হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ হোৱা নাই। ত' বিভিন্ন সকলো কথা চাই মই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছত অংশগ্ৰহণ কৰি বৰ্তমান মই বিভিন্ন দলীয় কাম কাজ কৰি আছোঁ, আৰু লগতে এই প্ৰাৰ্থিত্বৰ কাৰণে মই এপ্লিকেশ্যন দিয়া হৈছে, আৰু কিছুদিনৰ ভিতৰতে দলে যদি স্বীকৃতি দিয়ে তেতিয়াহ'লে আমি আগবাঢ়িম। দেখা গৈছে যে মৰিয়নি বিধানসভা সমষ্টিত এটা কথা দেখিব, এটা সমস্যা বহুল এটা বিধানসভা সমষ্টি। এই সমষ্টিটোত এগৰাকী চিকিৎসক হিচাপে, এগৰাকী ৰাজনীতিবিদ হিচাপে আপুনি কি বিষয়টোৰ ওপৰত গুৰুত্ব দি পেলাই ৰাজনীতিত আগবাঢ়িছে? হয়, বিভিন্ন মই বহুতকেইটা কথা কৈছোঁ আগতেও, যে বিভিন্ন সমস্যাৰে আমাৰ মৰিয়নি সমষ্টিটো জৰ্জৰিত হৈ আছে। এফালে যদি আপুনি চাই বানপানীৰ সমস্যা, আৰু এফালে চাব আপুনি একেবাৰে পানী নোহোৱা অৱস্থা। এই জেলেঙীটো চিন্তামণিগড়, সেইটোত আকৌ আমাৰ বানপানীৰ সমস্যা। বানপানী হৈ সৃষ্টি কৰি মানুহৰ অৱস্থা নাইকিয়া হয়, আৰু লগতে কি হৈছে তাত বৰ্তমান আৰু চৰকাৰে প্লেন কৰিছে অমৃত সৰোবৰ এটা বেলেগ অধ্যায়। আৰু আপুনি যদি এইটো ফালে চাই তেতিয়াহ'লে তাত আকৌ মানুহৰ খাবলৈ পানী নাই, গা ধুবলৈ পানী নাই। 15 দিন পৰ্যন্ত মানুহে গা ধোৱা নাই, নদীৰ পানী মানুহে খাব লগা হৈছে। চৰকাৰে এইটো জল জীৱন আঁচনি কৰিলে, হ'ব লাগিছিলে শেষ, কিন্তু তাত ধৰি লওক এতিয়া বৰ্তমান নল আছে, তাত ধৰি লওক পানী নাই। আৰু তাৰ কেলেংকাৰী ধৰি লওক একেবাৰে শিখৰত, প্ৰায় 17,000 কেছ হৈছিলে সেইটোত, আৰু আমাৰ ইউ পিৰ প্ৰায় 14,000 কেছ, আৰু আমাৰ অসমত 1200 কেছ, আৰু আমাৰ ঠিকাদাৰ প্ৰায় 3,600 কোটি টকা মানুহে ধাৰ ঋণ লৈ মানুহে ঠিকা কৰিছিলে, তেওঁলোকৰ পইচা এতিয়াও পোৱা নাই। গতিকে আৰু তাৰ বাহিৰেও আমাৰ ৰাস্তা আপুনি আচৰিত খাব, যি ধৰণৰ আপোনাৰ ধৰি লওক আমাৰ সমস্যা। মৰিয়নি আমাৰ মূল মেৰুদণ্ড স্বৰূপ হৈছে ধুদৰ আলিটো,
আৰু এই ধুদৰালিটোত আপুনি যদি আহে আমগুৰি ফালৰ পৰা যদি আপুনি মৰিয়নিলৈকে টাউনলৈকে যায় তেতিয়াহ'লে এনেকুৱা লাগিব যে আপুনি কিয় আহিলে এইটো ৰাস্তা, বেলেগ ৰাস্তা আৰু নাই নেকি। আৰু ঠাণ্ডা দিনত ঘন কুঁৱলীত মানুহে একো দেখা নাপায় আৰু তাতে এক্সিডেণ্ট হৈ বহুত মানুহ ঢুকাইছে আৰু আমাৰ কৰ্মীও এজনো তেনেকে ঢুকাইছে। গতিকে ইয়াৰ বাহিৰেও ধৰি লওক আপোনাৰ চিকিৎসা সেৱা ক্ষেত্ৰতে একেবাৰে অৱস্থা নাই। আপুনি কিছুদিন আগতে শুনিছেই যে মৰিয়নি টাউনৰ পৰা ইমাৰ্জেঞ্চি পেচেণ্ট লৈ যাবলৈ তাত যিখন ব্ৰিজ থাকিব লাগে অভাৰ ব্ৰিজ সেইখন নাই, ফলত পেচেণ্ট গৈ নাপায়। কেইবাবাৰো তেনেকে মানুহ জীৱন হেৰুৱাব লগা হৈছে। আৰু তাত হস্পিটেল বুলি ক'বলৈ তেনেকুৱা নাই। 2টা বজালৈকে এজন থাকে, তাৰপিছত মানুহে ডক্তৰ বিচাৰিয়ে নাপায়। আৰু মানুহৰ ধৰি লওক ডেথ চাৰ্টিফিকেট লিখিবলৈ এজন ডক্তৰ বিচাৰি নাপায়। আৰু বিভিন্ন ধৰণৰ সমস্যাত আপোনাৰ চিকিৎসাৰ ক্ষেত্ৰত আপোনাৰ মানুহৰ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত অৱস্থা নাই। আমাৰ বহুত শিক্ষিত ডেকা ল'ৰা আছে, তাত কিন্তু আমাৰ চাকৰি বা কোনো কৰ্ম সংস্থাপনৰ ধৰি লওক ব্যৱস্থা নাই। আৰু তাৰ কাৰণে আমাৰ যি ডেকা শক্তি অকল মৰিয়নি নহয়, বহুত জেগাৰ পৰা গৈ বাহিৰত গৈ কাম কৰিছে কি তেওঁলোকৰ বহুত বেছিভাগ দেখিব আপুনি চিকিউৰিটি কৰি আছে। আৰু দেখিব বহুত কেইজন মানুহ আমি প্ৰায় এটা কৈছে যে প্ৰায় 50জন মান মানুহ এক্সপায়াৰ হৈছে। এই কিছুদিন আগতে 4জন মান আমাৰ মিচিং যুৱক একেলগে ঢুকাইছে। গতিকে এই যুৱশক্তিক যদি আমি আনি কামত লগাব নোৱাৰো, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে যদি আমি এটা কাম কৰা পৰিৱেশ এটা যদি সৃষ্টি কৰিব নোৱাৰো, অকল যদি আমি ধৰি লও বোলে 1250 টকা যদি আমি এনেকুৱা স্কিমৰ কথাই ভাবি থাকো, কিন্তু যদি আমি 12,500 টকা পাওঁ, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি দৰমহা সৃষ্টি কৰি যদি আমি কাম কৰিব নোৱাৰো, তেতিয়াহ'লে আমি গাঁৱৰ যিটো অৰ্থনৈতিক অৱস্থা মানে কিন্তু বেয়া ফালে গৈ আছে। আপুনি হাতীৰ সমস্যাটো আপুনি দেখা পালে কেনেকুৱা মৰিয়নিত সাংঘাতিক হাতীৰ সমস্যা। চকুৰ আগতে মানুহক আপোনাৰ ধান খাইছেহি, চব মানুহৰ ঘৰ বাৰী ভাঙিছে, মানুহো মৰিছে। আৰু দ্বিতীয়তে হ'ল বান্দৰৰ সাংঘাতিক সমস্যা। মানুহে বান্দৰৰ এনেকুৱা উপদ্ৰৱ হৈছে, পথাৰ আপোনাৰ খেতি কৰা বন্ধ কৰি দিছে, কোনো শাক পাচলি কৰিব নোৱাৰা হৈছে। এইবিলাক সমস্যাৰ যদি আমি স্থায়ী সমাধান নকৰো, তেতিয়াহ'লে লাহে লাহে আমি গাঁৱৰ অৰ্থনীতিৰ অৱস্থা বেয়া ফালে ঢালপোন হৈ আছে। আপুনি জাতীয় কংগ্ৰেছ দলৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, কিন্তু দেখা গৈছে যে বৰ্তমান শাসনৰ নেতৃত্বত আছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ। আৰু এই ক্ষেত্ৰত মৰিয়নি সমষ্টিত বিধায়কো আছে ভাৰতীয় জনতা পাৰ্টীৰ। জনসাধাৰণে বিশ্বাস আৰু আশ্বাস কেনেদৰে দিছে? হয়, তেওঁৰ কথা আপুনি ক'লে, তেওঁ বহুত দিনৰ পৰা আছে আৰু ৰাইজে তেওঁক দেখিয়ে আছে ধৰি লওক কেনেধৰণৰ কাম কৰিছে, কি কৰিছে। যিমান হ'ব লাগিছিলে ধৰি লওক তেনেকুৱা ধৰণৰ হোৱা নাই। গতিকে মই গোটেই ধৰি লওক মৰিয়নি গোটেইখিনি এৰিয়া মই গৈ মানুহৰ লগত কথা পাতিছো, দেখিছো তেওঁলোকে সমস্যাৰ আজি কথা কৈছে। গতিকে এইখিনি কথাৰ পৰা আৰু বিপুল সঁহাৰি জনাইছে ৰাইজে। আৰু মই ভাবিছো আমাৰ তেওঁ আছে, কিন্তু থাকিলেও মই ভাবিছো এটা কোনো ধৰণৰ এটা আমাৰ কাৰণে অসুবিধা নহ'ব। বৰ্তমান ধৰি লওক ৰাইজ কংগ্ৰেছকে বিচাৰিছে, কংগ্ৰেছকে বিচাৰি তেওঁলোকে মই ভাবো যে জয়যুক্ত কৰিব। হয়, আমি দেখালো এজন সুচিকিৎসক ডক্টৰ যদুনাথ বুঢ়াগোহাঁই। আমি জনসাধাৰণৰ আগত আমি পৰিচয়হে কৰাই দিছো, কাৰণ ভোটটো আমি দিব নোৱাৰো। শেষ যি জনসাধাৰণে দিব যে মৰিয়নি বিধানসভা সমষ্টিত আচলতে কাক জয়ী কৰি এইবাৰ বিধানসভালৈ পঠিয়াব। আমি পুনৰবাৰ শুভেচ্ছা জনাইছো। আশা ৰাখিছো মৰিয়নি বিধানসভা সমষ্টিৰ পৰা এজন ভাল প্ৰতিনিধি বিধানসভালৈ যাওক আৰু মৰিয়নি বিধানসভাৰ যি সমস্যা আছে সেই সমস্যাখিনি দূৰ কৰক।